viewers, in our today's episode, we are celebrating Nutrition Week. Sanjeevan Life presents Batikram Masdo Initiative Batikram Bishesh National Nutrition Week from 1st to 7th September, powered by the Illumis Clinic. Viewers, in our today's show, we'll meet a gentleman, a very young man. He is a fitness trainer, a gym instructor, nutritionist, player, model, and many more. I welcome Mr. Arup Raha to our studio. Welcome, sir. From Batikram, we present you in collaboration with India Tourism a small token of love. Thank you. Thank you. Thank you. Okay, sir. Now, please, can you tell something about your, profession? Okay. About my profession, মানে জিম বুলি ক'লে বা ফিটনেছ বুলি ক'লে খুব বহুতে জানিব বিচাৰে বা বহুতৰ আগ্ৰহ আছে সেইটো কৰাৰ কাৰণে তো বিশেষ মোৰ এই প্ৰফেশ্যনটো অহাৰ কাৰণ হ'ল আই থিংক জাষ্ট বিকজ মাই ডেড ৱাজ অলছ' এ ফুটবল প্লেয়াৰ তো তেওঁৰ সেইটো ব্লাডতে আছিল কাৰণে মে বি আই হেভ অলছ' চুজ ডেট তো সেইটোৰ কাৰণে তো আফটাৰ ডেট বৰ বেছি দিন হোৱা নাই এই প্ৰফেশ্যনটো অহা I think it's about 5 years. Okay. 5 years হৈছে তো I did my trainings from ISA তাৰপিছত বম্বে ইউনিভাৰ্চিটি আণ্ডাৰত মই কৰিছোঁ আৰু লগতে বহুতখিনি ট্ৰেইনিংছ কৰিছোঁ লাইক কেটেলবেল ট্ৰেইনিংছ লেভেল 1 লেভেল 2 তেনেকুৱা ট্ৰেইনিংছবোৰ কৰিছোঁ লগতে গেম স্পীড ট্ৰেইনিংছবোৰো কৰিছোঁ তো এইখিনি কৰাৰ লগতে নিজে অলপ ট্ৰাই কৰি চালোঁ টু প্লে বা খেলিবৰ কাৰণে তো ৰিচেণ্টলি দিছ ইয়েৰ জানুৱাৰীত মই কেটেলবেল ষ্টেট লেভেলত খেলিছিলোঁ দেন আই এচিভড এ গ'ল্ড মেডেল তো সেইখিনিয়ে You told to me you have played kettlebell. Okay, can you tell our viewers what exactly, maybe Kettlebell to actually it is a Russian sport. So Geriboy বুলি কয় তো এই কেটেলবেল স্পৰ্টছটো একচুৱেলি ৰাছিয়ান পিপল মানে তেওঁলোকে এজ এ নেশ্যনেল গেম লয় তো ইণ্ডিয়াত খুব বেছি নতুনকৈ আহিছে তো সেই গেমটো একচুৱেলি ইটছ লাইক ৱেইট লিফটিং হয়তো মানে বহুত ইভেণ্টছ আছে এই কেটেলবেলৰো লাইক উইথ 2 hands 1 hands তেনেকৈ বহুত ডিফাৰেণ্ট কাইণ্ডছ অফ ইভেণ্টছ আছে তো চিমিলাৰলি যেনেকৈ ৱেইট লিফটিংবোৰত বাৰ্ছ লৈ কয় ইয়াতে আমি কেটেলবেল ইটছ লাইক এটা বল থাকে আৰু তাৰ হেণ্ডেলছ থাকে তো সেই বলটোক আমি লিফ্ট কৰিব লাগে তো তাৰ কিছুমান সময় থাকে পাৰ্টিকুলাৰ টাইম থাকে লাইক 5 minutes 10 minutes হাফ এন আৱাৰ তো 10 minutesৰ এটা গেম থাকে আৰু হাফ এন আৱাৰটোক কয় মাৰাথন আৰু ফুল মাৰাথন তেনেকৈ 1 hour গেমছ থাকে তো আই পাৰ্টিচিপেটেড এট হাফ মাৰাথন 30 minutes তো তাতে মই ষ্টেটত এজ এ গ'ল্ড মেডেল পাইছিলোঁ মই তেতিয়া তো সেইটোৱে তো এইটো একচুৱেলি এজ এ ট্ৰেইনিঙো আমি ল'ব পাৰোঁ লাইক ফাংচনেল এইটো ৱেইট লুজৰ কাৰণে খুব বেছি ভাল কাৰণ ফাংচনেল ট্ৰেইনিং হয় তো লোৱাৰ বেক পেইন যদি কাৰোবাৰ থাকে তো সি ইয়াৰ স্পৰ্টছৰ যিখিনি মানে ইভেণ্টছ আছে স্পৰ্টছৰ যিখিনি লাইক স্নেচ হওক ছুইংছ হওক সেইবোৰ যদি কৰি যায় তেতিয়াহ'লে কিছুমানৰ বেক পেইন যিবোৰ থাকে সেইবোৰ কিয়ৰ হোৱাৰ চান্সেছ বহুত থাকে তো হাই ইণ্টেনচিটি ৱৰ্কআউট হয় তো ইয়াৰ থ্ৰুৱেদি আমি ৱেইট লুজ কৰিব পাৰোঁ লগতে মাছল ষ্ট্ৰেংথেনো কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ in Guwahati do we have any such facility of this we have sports? Guwahati actually in Guwahati মই ট্ৰেইনিংটো গুৱাহাটীতে কৰিছিলোঁ আই ডিড মাই ট্ৰেইনিং You have started first in Guwahati? Yeah, that is from Transformer Academy. It's in Bhangaghar. My guru was Anshuman Datta. I learned from him. So level 1, level 2 মই তেওঁৰ লগতে শিকিছোঁ আৰু ৰিচেণ্টলি আমি মানে তেওঁ গুৱাহাটীত মানে ইন আছাম ইণ্ট্ৰডিউচ কৰিছে ইটছ এবাউট 3 years হৈ গ'ল চাগে তো উই আৰ ট্ৰাইং টু মানে মানুহবিলাকক আনিবলৈ চেষ্টা কৰি আছোঁ এই গেমটো ইন্ট্ৰডিউস কৰি থাকিবলৈ চেষ্টা কৰি আছোঁ this game should be known to everyone otherwise they will not know how they will be benefited from this game. So you have to make it aware to the people that how is beneficial to a health, in a good health, to keep your health. And everybody have got back pains nowadays. Everybody, it's a common thing. Now
if people get benefited from this game or this sort of sports, then I think we should always go for such training. Yeah. Okay, Urup, you tell me one thing that for many years you are into this profession. Yeah. Like, what type of people you have seen that coming to your to you to take practice, means doing their training? Younger generation, they comes in more. Younger generation, they come more, or the what sort of people they come? What sort of people are coming to you? You please tell us about it. there are many people, those মানে বহুত বেছি বস্তু এচিভ কৰিব বিচাৰে বা এক্সপেক্ট কৰে আমাক পৰা বহুত মানুহ বহুত ডিফাৰেণ্ট পিপল আমি পাওঁ তো মোৰ ক্ষেত্ৰত হ'ল বেছিকৈ মই ৱেইট লুজিং কেটেগৰী পিপল মই পাইছোঁ আৰু ধৰি লওক কিছুমানে অকল নিজৰ বডিটো বনাবৰ কাৰণে বা ফিটনেছ এটা ভাল মেইনটেইন কৰিবৰ কাৰণে মোৰ তাত আহে তো তেনেকুৱা খুব কমে পাইছোঁ যোনে নেকি স্পৰ্টছ ৰিলেটেড মানে এই ট্ৰেইন হ'ব বিচাৰে নিজৰ লগত তো মোৰ একচুৱেলি টিল নাও আই হেভ ট্ৰেইনছ বহুত এথলিট মই ট্ৰেইন কৰিছোঁ লাইক পাৱাৰ লিফটিঙৰ হওক ৱেইট লিফটিঙৰ হওক তো তেনেকুৱা বহুত ডিফাৰেণ্ট কেটেগৰীৰ মানুহ পোৱা হওক এথলিটো হ'ব পাৰে বা কিছুমান এচি জেনেৰেল পিপল যোনে নেকি অকল ফিটনেছটো মেইনটেইন কৰিব বিচাৰে বা ৱেইট লিফটিং কেটেগৰীত আহিব বিচাৰে বা ৱেইট লুজ কৰিব বিচাৰে তেনেকুৱা বহুত ডিফাৰেণ্ট কেটেগৰীৰ মানুহ মই পাওঁ তো সেইখিনি আৰু বেলেগ চব সেইটোৱে Yeah, nowadays, so even the housewives, those who are not into any profession and all, even they are opting for gym instructors. They are coming to gyms. Okay, so for women, I mean for women or girls, do you prefer like doing gym every day, or they should come in a selective days? Actually, according to their lifestyle, lifestyle to I would say they should go for around 4 days training কৰিব লাগে বুলি মই ক'ব পাৰিম বা ক'ব যাম কাৰণ সবৰে নিজৰ এটা ডিফাৰেণ্ট লাইফষ্টাইল এটা থাকে তো হাউচৱাইফ বা পেৰেণ্টছ তেনেকৈ যদি মই ক'বলৈ যাওঁ তেওঁলোকে একচুৱেলি নোৱাৰিলেও খুব 3 দিন বা 4 দিন উইকলি এটা ৰেগুলাৰ ৰুটিন তেনেকৈ ৱৰ্কআউট কৰা কৰিলে they should come out for workout. Okay, now younger generation, I want to speak and broadly about it because younger generation, they are freaking about fitness. Each and every child, when they cross 14 years, they start thinking about gym. Yes. That mama, we want to go to the gym. Please let me go. This and that. We just stop them because there should be. We feel like there should be an age for each and every thing. So for you as an instructor, what is the preferable age for a child to join a gym? For me, preferable age বুলি ক'বলৈ মই directly নকওঁ যে 14 বা 15 বা 16 তেনেকৈ নকওঁ কিন্তু each and every category মানে age category different workouts থাকে different exercise থাকে তো for an example যদি মই কওঁ এটা মানে 5 বছৰ ছোৱালী বা ল'ৰা কিড তেওঁক আমি লাইফ ষ্টাৰ্টিঙতে কি কৰোঁ আমি এটা বহুত ডাঙৰ বোজা দি দিওঁ লাইক স্কুল বেগছ that is also weight তেওঁলোকে 365 days maybe not 365 days কিন্তু around 10 months তেওঁলোকে সেই বেগটো কেৰি কৰি স্কুলত আপ ডাউন কৰে তো there is a kind of weight they are lifting but they are working out তো মই ক'ম যে there are no age category for any workouts কিন্তু প্ৰত্যেকটো age category different মানে exercises বা different forms of exercises থাকে তো ইয়াতে মই নকওঁ যে 14 বা 15 year এজৰ ল'ৰা ছোৱালী জিম কৰিব নোৱাৰে বুলি they can come to the gym they can strengthen their muscles বিলাক strengthen কৰিব পাৰে muscle strengthening workout কৰিব পাৰে বা ধৰি লওক কিছুমানে suppose ধৰি লোৱা কিছুমানে লাইক আজিকালি কিডছ বিলাক ল'ৰা ছোৱালীবিলাকক খুব বেছি আগ্ৰহ হৈছে যে স্পৰ্টছ লাইক জিমনাষ্টিক হওক কিছুমানে কাৰাটে হওক তো তেওঁলোকক যদি আৰু বেছি মানে ষ্ট্ৰং কৰিব বিচাৰিছে তেন জিমটো মই ক'ম যে ফৰ ষ্ট্ৰেংথেনিং দেয়াৰ মাছলছ আহিব লাগে বুলি মই কওঁ কিন্তু দে শুড বি পাৰ্টিকুলাৰ মানে
একদম পাৰ্টিকুলাৰ এক্সাৰচাইজেছ থাকে বা পাৰ্টিকুলাৰ ফৰ্ম অফ that you will show means yeah. you people those who are the instructor they will show them what they have to do okay and that about the timings like how much time they can spend টাইমটো একচুৱেলি এজ এ ট্ৰেইনাৰ মই ক'ম টাইমটো কোনো পাৰ্টিকুলাৰ টাইম তেনেকৈ নাথাকে কিন্তু লগাতকৈ বেছি ৱৰ্কআউট কৰিলে বেয়া লাইক 1.5 আৱাৰটো অলপ বেছি হৈ যায় 1 hour 15 minutes ইটছ অ'কে দেন 45 minutes মই বেটাৰ বুলি ক'ম ভেৰি গুড 45 মিনিটছত কাৰণ যদি আমি লগাতকৈ বেছি ৱৰ্কআউট কৰোঁ আজিকালি কি হৈছে আমি বহুত ডিষ্ট্ৰেকশ্যনৰ লগত ঘূৰি ফুৰোঁ ছাৰাউণ্ডিং লাইক প্ৰথম কথাটো হ'ল মোবাইল তো আমাৰ ধৰি লওক সৰু ল'ৰা ছোৱালী বা ধৰি লওক টিনেজাৰ তেওঁলোকে খুব বেছি টাইম মোবাইলৰ লগত স্পেণ্ড কৰে yeah, especially during this lockdown all the childs are at home and everybody is spending more and more time either in TV or in laptop or in the mobile so there is no point that I can tell them that go to gym now or you go for a work or this because that is all prohibited now so in that part what would you suggest these children তো মই ক'ম যে জাষ্ট নৰ্মেল যিটো বেচিক্স এক্সাৰচাইজবোৰ থাকে সেই নৰ্মেল বেচিক এক্সাৰচাইজবোৰ ঘৰতে কৰি থাকিলে বেছি ভাল তো জাষ্ট এটা মোবিলিটি বা জাষ্ট এটা অভ্যাস এটা হৈ থাকিব বা প্ৰেক্টিচ এটা হৈ থাকিব চ' ডেট ইন ফিউচাৰ মানে ইজি হৈ যায় ৱৰ্কআউট কৰাৰ কাৰণে তো কিছুমান মানুহে কি হয় জিম ইয়াৰ কাৰণে আহিব ভয় কৰে যে ষ্টাৰ্টিং কৰাৰ পিছত বহুত বেছি পেইন হয় তেনেকুৱা ধৰণৰ সেইবোৰ বস্তুৰ কাৰণে muscle pain is very common when you start doing exercise after a long time if you are taking a break after that it's very common so in that case like it will go isn't it the pain to hetu normal natural hoy kan we are breaking down our muscle to break down koi kini jodi ami ako hetu recover koribole hoy to hetu olo pain hobo to hetu hoy to hebur jate future mane no hoy তো নৰ্মেলি এক্সাৰচাইজ কৰি থাকে যিবোৰ বেছিক এক্সাৰচাইজ কৰি থাকিলে সেইবোৰ নহয় মানে okay like okay gym to is very good you have to go for exercise every day I think everybody should think in that way and with gym or if you go to gym or you go for workout or working or you know yoga anything you do with that comes your proper food diet what we call it diet so the thing is that now if whatever you're telling that if a person is going to gym regularly what sort of food he should follow the food if I say about food there are different kinds there are different nutrients in every different foods so in our place মানে আমাৰ নিজৰ জায়গাৰ কথা যদি কওঁ গুৱাহাটী ইণ্ডিয়া বা অসমে ক'লোঁ তো স্পেচিয়েলি মই অসমৰ কথা কওঁ আৱাৰ পিপল মানে কি আৰু খুব বেছি খানা বনাই ভাল পায় ৰাইট আৰু ৰাইচ সেইটো আমাৰ বহুত বেছি প্ৰিয় হয় আৰু যিকোনো ফেষ্টিভেল আহিলেও বা যিকোনো এটা চেলিব্ৰেশ্যন যেতিয়া থাকে তেতিয়া বহুত বিভিন্ন ধৰণৰ আমি খানা বনাই ভাল পাওঁ তো দিছ অল আৰ ইজ অলছ' এ ডাইট কিন্তু যদি আমি এটা মডাৰেট বা এটা যিটো মিনিমাম এমাউণ্ট আমাক লাগে সেইটো যদি আমি খাওঁ দিছ আৰ অলছ' এ গুড ডাইট ফৰ আছ মই বুলি ক'ম আৰু যে লগাতকৈ বেছি যিটো যদি খাওঁ আমি তো এভৰিথিং ইজ হাৰ্মফুল লগাতকৈ বেছি খালে তো সেইবোৰ বস্তুকে যদি আমি এটা মিনিমাম এমাউণ্ট যিখিনি আমাক লাগে সেইখিনি যদি আমি খাওঁ সেইবিলাককো মই গুড ডাইট বুলি ক'ব যাম বা গুড ফুড বুলি ক'ব যাম কিন্তু আমি কি কৰোঁ আমি লগাতকৈ বেছি খাই দিওঁ বা একেবাৰে খাই দিব বিচাৰোঁ তো এটাই কথা মই ক'ম যে ইফ ইউ ডিভাইড এভৰি ফুড গোটেইখিনি খানা যদি আমি এটা ডিফাৰেণ্ট মিল আমি ডিভাইড কৰি লওঁ তো সেইবোৰ বস্তু ধুনীয়াকৈ আমাৰ বডিয়ে এবজৰ্ব কৰিব তো মই ক'ম যে আমাৰ যিবোৰ ফুড ইজিলি পোৱা যায় মাৰ্কেটত সেইবোৰক লৈ যদি আমি ডাইটটো আমি নিজে বনাই লওঁ আজিকালি চবেই গম পায় চবেই জানে ক'ত কি আছে গুগল ইজ অলছ' দেয়াৰ চবেই জানে ক'ত কি আছে তো মই এটাই কথা ক'ম যে ইফ উই ৱান্ট টু মেইনটেইন এ গুড ডাইট বা ভাল এটা নিউট্ৰিশ্যন যদি আমি আমাৰ বডিক দিব বিচাৰিছোঁ তেতিয়াহ'লে আমি 5 meals বা 7 meals তেনেকৈ আমি ডিভাইড কৰি ল'ব লাগে ডিভাইড কৰি লৈ আমি পাৰ্টিকুলাৰ ধৰি লওঁ মই এটা এক্সাম্পল আপোনাক দিছোঁ এজ এ ডাইট চাৰ্ট হিচাপে তো ব্ৰেকফাষ্ট আমি চবেই কৰোঁ তো ব্ৰেকফাষ্টত আমি হাই ফাইবাৰ্ছ আৰু হাই প্ৰটিন ফুড আমি ল'ব পাৰোঁ ফৰ এন এক্সাম্পল আমি অ'টছ এগছ সেইবিলাক ল'ব পাৰোঁ আৰু লগতে ফ্ৰুটছ ল'ব পাৰোঁ এনি কাইণ্ডছ অফ ফ্ৰুট তো এইটো হ'ল আমাৰ ব্ৰেকফাষ্ট আমি
ফাৰ্ষ্ট মিল বুলি ধৰি ল'লোঁ Okay. তো তাৰ মাজত আমি একো নকৰোঁ আমি ডিৰেক্টলি লাঞ্চত গুচি যাওঁ তো সেনেকৈ যদি আমি নকৰাকৈ আৰু এটা মিল যদি লওঁ মাজতে এট এবাউট 11 AM তো তাতে আমি নৰ্মেলি লাইক ফ্ৰুটছ আমি ল'ব পাৰোঁ বা ড্ৰাই ফ্ৰুটছ এনেকৈ ল'ব পাৰোঁ Okay. তো আৰু তাৰপিছত আমি লাঞ্চত জেনেৰেলি যিখিনি আমি খাওঁ বা নৰ্মেল আমাৰ খানা যিটো থাকে সেইটো খালেও মই ভাবিম যে ইটছ অ'কে Okay. কাৰণ আমাক এনাৰ্জি লাগে যিকোনো কাম কৰিবৰ কাৰণে আমাক এনাৰ্জি লাগে তো আমাৰ মানুহে এটা কথা কি ভুল ভাবে যে আজি যিটো মই খানা এতিয়া খাইছোঁ লগে লগে কাম দিব বুলি ভাবে কিন্তু সেইটো নহয় আজিৰ খানাটো অহাকালিলৈ কাম দিব অহাকালিৰ খানাটো পৰহিলৈ কাম দিব তেনেকুৱা ধৰণৰ কথা তো সেইটোৰ কাৰণে টু গেট এনাৰ্জি আমি দুপৰীয়া যদি লাঞ্চটো অলপ হেভি কৰোঁ বা অলপ ভালকৈ যিটো জেনেৰেল আমাৰ খানা থাকে General, ৰাইচ হওক ডাল Dal, চব্জি sabzi, আমাৰ fish or mutton or chicken, whatever it is. সেইবোৰ আমি এড কৰি ল'ব পাৰোঁ সেইবোৰ তেনেকৈ নৰ্মেলি যিটো আমাৰ ঘৰৰ খানা থাকে সেইটো খালেও মই পাৰফেক্ট বুলি ভাবোঁ Okay. তাৰপিছত আফটাৰ লাঞ্চ মেইন যিটো আমাৰ পাৰ্ট হয় আফটাৰ মানে ইভিনিং স্নেক্স ষ্টাৰ্ট হয় তো ইভিনিং স্নেক্সত আমি বিফ'ৰ ইভিনিং স্নেক্স আমি গ্ৰীণ টি ল'ব পাৰোঁ যদি আমাৰ ফেট লছ কৰিব বিচাৰিছোঁ বা ধৰি লওঁ আমি যদি কিছুমানে ৱৰ্কআউট কৰিব বিচাৰিছে বা দে কেন গ' ফৰ কফি এণ্ড অল তো যদি বোলে ফেট লছৰ কথাটোৱে কৈছোঁ ফেট লছ যদি কৰিব বিচাৰিছে দে কেন টেক গ্ৰীণ টি 4টা বা 5টাৰ ভিতৰত গ্ৰীণ টি ল'ব পাৰে তাৰপিছত 1 ঘণ্টাৰ পিছত দে কেন টেক লাইক স্নেক্স লাইক স্প্ৰাউটছ ল'ব পাৰে যাতে সেইবোৰ বস্তু খাব পাৰে ৰিলেটেড টু ডেট চিমিলাৰ টু ডেট লাইক জুচ খাব পাৰিব তো তাৰপিছত মই ক'ম যে কাৰ্বছ ইনটেকটো যিটো আমি কাৰ্বহাইড্ৰেটছ লওঁ সেইটো কমাই যোৱাটো মই ভাল বুলি ক'ম কাৰণ ডিনাৰ কৰাৰ পিছত আমাৰ কৰিবলগীয়া একো কাম নাথাকে আমি খালি খাই বৈ অকণমান মানে লগে লগে শুই দিওঁ বেচিকেলি আমাৰ সেইটোৱে হয় বা আমি শুৱাৰ আগত অকণমান মোবাইল চবাইল চাওঁ তেনেকৈ আমি শুই যাওঁ বেলেগতো একো কাম নাথাকে তো সেইটোৰ কাৰণে মই ক'ম যে যিমানখিনি পাৰোঁ একদম ল' কাৰ্বছ আমি ডিনাৰটো কৰিব লাগে বুলি পাৰিলে we can go with starchy carbs like vegetable carbs তো অকণমান প্ৰটিন ল'ব পাৰোঁ লাইক চিকেন ল'ব পাৰোঁ এগ হোৱাইটছ ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ আমি লৈ গোটেই দিনটোৰ ডায়েটটো আমি মেইনটেইন কৰিব পাৰোঁ বা মেইনটেইন কৰিব লাগে বুলি মোৰ ফালৰ পৰা মই ক'ম Acha. Okay. Like everybody says, no, that before going to bed, if you are after taking your food at night, you should go for a walk. Ito kiman bhala tomar সেইটোতো বহুত বেছিয়ে ভাল হয় কাৰণ ডিৰেক্টলি যদি আমি শুই দিওঁ আমাৰ বডিটো ফাংচন কৰাত অকণমান শ্ল' হৈ যায় তো কি হৈ যায় যে বেছি নিচা ধৰে তো বহুত বেছি টোপনি ধৰে তো সেইটো কাৰণ ৰাতি যিহেতু আমাৰ একো কাম নাথাকে আমাৰ বস্তুবোৰ ডাইজেষ্ট হওঁতে অলপ বহুত বেছি টাইম লাগে তো ৰাতি যদি আমি অকণমান ৱাক কৰি দিওঁ বা আফটাৰ ডিনাৰ আমি যদি অকণমান গ' ফৰ এ ৱাক বা অকণমান যদি ঘৰতে কিবা এটা কৰি দিওঁ বা ডিৰেক্টলি নোখোৱাকৈ বা চফাত নবহাকৈ টিভি নোচোৱাকৈ যদি অকণমান ৱাক কৰি দিওঁ তেতিয়াহ'লে যিখিনি আমি খাইছিলোঁ সেইটো ইজিলি মানে ডাইজেষ্ট হৈ যোৱাৰ চান্সেছটো বহুত বেছি হাই হয় Okay, that's very good. We should maintain it, but frankly, we don't maintain it. But we should maintain it. We should. Okay, Urup, you tell me that what do you want to do in future with this profession? Okay. Plans to বহুত আছে একচুৱেলি মোৰ ফালৰ পৰা ক'লে বেছি ডাঙৰ হয় কাৰণ জাষ্ট ষ্টাৰ্ট কৰিছোঁ ইটছ অনলি 5 years হৈছে মই ষ্টাৰ্ট কৰা মোৰ এটা সপোন আছে যে এটা ফিটনেছ বাৰ খুলিবলৈ ফিটনেছ বাৰ ইন দ্য চেন্স মানে তাতে ফিটনেছ জিম থাকিব আৰু লগতে ক্ৰছফিট যিবোৰ ট্ৰেইনিংছ থাকে আউটডোৰ ক্ৰছফিট ট্ৰেইনিংছ থাকিব তাৰ লগতে যিবোৰ লাইক জুচ যিবোৰ এচেঞ্চিয়েল যিবোৰ হেল্ডি জুচ হওক হেল্ডি ফুডছ হওক সেইবোৰ যাতে তাতে চব পায় তো তেনেকুৱা সৰুকৈ এখন ফিটনেছ বাৰ মোৰ খুলিবলৈ খুব ইচ্ছা আছে আৰু যদি মই কৰি থাকোঁ তেনেকৈ হয়তো মই কৰিব পাৰিম আৰু খুব বেছি দিন নাই আৰু বেছি সময় নাই হৈ যাব লাগে বুলি মই ভাবোঁ All our best wishes from Betikrom that you should start with your fitness bar and we will all be your member. Okay. Now, Urup, you tell me future plans for you is good. It's very good, in fact. With that, you told us that you are also a therapist. What sort of therapy you do? Actually, I work for special population. So special population not আপোনাৰ আহে অৰ্থআৰ্থ্ৰাইটিছ
দেন ডায়েবেটিছ Okay. তো স্পেচিয়েলি মই অৰ্থ'আৰ্থ্ৰাইটিছৰ থেৰাপি কৰোঁ লাইক কিছুমানৰ নি পেইন হয় তো আই ৱৰ্ক অনলি লাইক থেৰাপিটো মই কি কৰোঁ আই ষ্ট্ৰেংথেন দ্য মাছলছ Okay. যিবোৰ মাছলছ উইক থাকে আচ্ছা। তো সেই মাছলছবোৰ ষ্ট্ৰেংথেন কৰোঁ স্পেচিয়েলি যিবোৰ আৰ্থ্ৰাইটিছ যিবোৰ প্ৰব্লেমছ হয় সেইবোৰৰ ওপৰত মই থেৰাপি কৰোঁ লাইক ষ্ট্ৰেংথেনিং দ্য মাছলছ এণ্ড অল তো সেইটোৱে আৰু বেলেগ বিশেষ একো তেনেকৈ মই বেছি In থেৰাপি diabetes also you need therapy. থেৰাপি If তেনেকৈ anybody নহয় have- মানে কি আৰু দে ফলছ ইন এ স্পেচিয়েল কেটেগৰী লাইক ইহঁতৰ ডিফাৰেণ্ট কাইণ্ড অফ এক্সাৰচাইজ থাকে ডিফাৰেণ্ট এটা শ্বেডিউল থাকে এক্সাৰচাইজ কৰাৰ তো আই উড চে দেট ইট ইজ অলছ' এ কাইণ্ড অফ থেৰাপি তো সেইটোৱে মই কওঁ আৰু বেলেগ Okay. And the thing, okay, Arup, like food we came to know from you, then how much time we should spend in gym, that also you've told us. But children with playing, going to gym, beside going to gym, don't you prefer that they should involve more of their time in the field, playing footballs and all? They should. Actually, এতিয়া সৰু কালত ডিউৰিং দেয়াৰ এজ ইট ইজ ফাৰ মোৰ বেটাৰ কাৰণ তেওঁলোকে বেছি মানে গ্ৰেপ কৰিব পাৰে বস্তুবোৰ বেছি সোনকালে ধৰিব পাৰে তো এনেকুৱা টাইমত যদি সৰুৰ পৰাই যদি ইহঁতে স্পৰ্টছ ৰিলেটেড বা যিকোনো এক্টিভিটি কৰি থাকে দেন দেট ইজ ফাৰ মোৰ বেটাৰ বুলি মই ভাবোঁ কাৰণ ইফ দে আৰ ইণ্টাৰেষ্টেড ইন ফিউচাৰ হু ন'জ কোনে কি হৈ যায় চ' মই ক'ম যে এইটো এটা ডেইলি এক্টিভিটি হিচাপে সিহঁতক দি দিব লাগে লাইক ছুইমিং হওক জিমনেষ্টিক হওক বা স্প্ৰিণ্টিং হওক সেইবোৰত দি দিব লাগে বুলি মই ভাবোঁ কাৰণ Do you teach children also in your gym? ৰাইট নাও এতিয়ালৈকেতো মই কোৱা নাই ৰাইট নাও আই হেভেন ষ্টাৰ্টেড বাট ইফ চাম্বডি কামছ আই উইল ট্ৰেইন মই কৰিম You will start. And children also should have the same food habit as the adult? No, there will be a bit different কাৰণ কিউকি যিহেতু সিহঁতৰ বডিটো খুব বেছি সোনকালে মানে চব বস্তুবোৰ গ্ৰেপ কৰে তো যিবোৰ মানে একচুৱেলি ৰিলেটেড মানে ডক্টৰে ৰিকমেণ্ড কৰে ধৰি লওক যদি একো প্ৰব্লেম নহয় বা নৰ্মেল খানা যিবোৰ খাই থাকে তাতকৈ অকণমান যদি সি মানে ল'ৰাটো বা ছোৱালীটো যদি সি ফিল্ডত যায় বা ৱৰ্কআউট কৰে তো অকণমান যিটো নৰ্মেলি আমি খানা খাওঁ তাতকৈ অকণমান বেছি এড কৰি দিলে মই ভাল বুলি ভাবোঁ কাৰণ ৱৰ্কআউটটো অলপ বেছি হয় তো সেইটোৰ কাৰণে অকণমান বেছি কৰি দিলে ভাল হয় You told us in our interview that from your institute many children has gone for competitions and all. What sort of competition you are sending the children? Competition to we have different kind of competition like weightlifting, powerlifting, then kettlebell, then fitness, main physics, then bodybuilding. তো তেনেকুৱা বহুত ধৰণৰ কম্পিটিশ্যনত মই মোৰ ল'ৰা ছোৱালীবিলাকক পঠিয়াইছোঁ তো বহুতে লাইক লাষ্ট ইয়াৰ the title of Miss Guwahati we have achieved, then Miss Kamrup, and we were supposed to go for Miss India also, but due to this pandemic, we could not. That game twist and game twin নহ'ল মানে তো তেনেকুৱা বহুত ধৰণৰ কম্পিটিশ্যনছ আমি পাৰ্টিচিপেট কৰিব পাওঁ What is the age means we are sending those children? Children are going at what age? Age, there are no age category. No age যোনে category. যেনেকে যোনে যাৰ যি যেনেকৈ যি ইচ্ছা আছে those who come and approach me that মই খেলিব বিচাৰোঁ বা কিবা কৰিব বিচাৰোঁ then I support them. Support Yeah. them. Okay. I used to train them and support them. Yeah. Arup has given us lots of information regarding fitness, which is very important nowadays because we are facing pandemic. Everybody of us, we are always freaking about fitness, yoga, and we should do this. We should follow whatever he has said. We should follow the diet properly. We should go for yoga. We should do meditation. We should go to gym. We should start our workout. All the best wishes from Betikram Arup for your future plans and hope to see you soon in our studio. Viewers, till then, if you have got any comments or you want to ask any question to Arup, please send it to us. We'll definitely answer you back. Have a good day. Stay safe and healthy. Namaskar.